নমস্কাৰ বন্ধুসকল আজি আমি কৃষি বিভাগৰ আঁচনিসমূহৰ দ্বিতীয়টো খণ্ড আলোচনা কৰিব লৈছো আমি প্ৰথম খণ্ডত কেইবাটা আঁচনিৰ বিষয়ে আলোচনা কৰিলো আজি আমি কৃষি বিভাগৰ আঁচনিসমূহৰ দ্বিতীয় খণ্ডটো আলোচনা কৰো আহকচোন প্ৰথমতে আমি আলোচনা কৰো প্ৰধানমন্ত্ৰীৰ ফসল বীমা যোজনা PMFBY বুলি কয় এইটো শৰ্টতে PMFBY প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা এইটো হল এটা ফ্লেগশিপ ক্ৰপ ইনস্যুৰেন্স স্কিম এইটো এটা ক্ৰপৰ ইনস্যুৰেন্স স্কিম এইটো ফ্লেগশিপ স্কিম গভৰ্নমেন্ট অফ ইন্ডিয়া লঞ্চ কৰা ফ্লেগশিপ স্কিম অৰ্থাৎ বিশেষ ধ্বজাবাহী আঁচনি খুব বেছি ইম্পৰ্টেন্ট আঁচনি তাৰমানে লঞ্চ বাই গভৰ্নমেন্ট অফ ইন্ডিয়া ইন 2016 2016 চনত গভৰ্নমেন্ট অফ ইন্ডিয়া আৰম্ভ কৰিছে টু প্ৰটেক্ট ফাৰ্মাৰ্স ফ্ৰম ক্ৰপ লছ ডিউ টু Natural calamities, pest and disease. তাৰমানে খেতিয়কসকলৰ শস্য যদি বিনষ্ট হয় কি কাৰণে কিছুমান ন্যাচাৰাল ক্যালামিটিজ যিবিলাক ধৰ খৰাং বানপানী এনেকুৱা বা পেষ্ট বা ডিজিজ এটাক এইবিলাকৰ কাৰণে যদি শস্য নষ্ট হয় এই শস্য নষ্ট হলে তাৰ বিপৰীতে এইটো বীমা ফসলৰ বীমা আঁচনি ইয়াৰ মূল উদ্দেশ্য কি অবজেক্টিভ কি ইয়াৰ মূল উদ্দেশ্য হল টু প্ৰভাইড ফাইনান্সিয়াল সাপোর্ট ইন কেস অফ ক্রপ ফেইলাৰ যদি খেতিয়কসকলৰ ক্ৰপটো নষ্ট হৈ যায় শস্যডৰা সম্পূৰ্ণ নষ্ট হৈ যায় তেতিয়ালে খেতিয়কজন আৰ্থিকভাৱে যথেষ্ট দুৰ্গতিৰ সন্মুখীন হ'ব গতিকে হেহে এই সময়ত খেতিয়কসকলক ফাইনান্সিয়ালি সহায় কৰাটোৱে এই আঁচনিৰ মুখ্য উদ্দেশ্য Stabilize farmers income আৰু এই এনেকুৱা ধৰণৰ আঁচনিৰ পৰাই যাতে খেতিয়কসকলৰ ইনকামটো ষ্টেবল হৈ থাকে খুব বেছি কমি না যায় এইটো উদ্দেশ্য মূল টু এনকাৰেজ এডভান্স এণ্ড সাস্টেইনেবল ফাৰ্মিং আৰু এই আমাৰ যেটো এডভান্স ফাৰ্মিং আৰু বহনক্ষম কৃষি যাতে খেতিয়কসকলে ল'ব পাৰে এইটো এনকাৰেজ কৰিবৰ কাৰণে এই ফসল বীমা আঁচনিটো আৰম্ভ কৰা হৈছে এতিয়া আহক হাউ PMFBY works অৰ্থাৎ ফসল বীমা আঁচনি কেনেকৈ কাৰ্যকৰী হয় farmers apply via bank CSC insurance personnel or ADO কৃষকসকলে এই ফসল বীমা আঁচনিখনৰ কাৰণে এপ্লাই কৰিব লাগিব ক্ৰপটো ইনস্যুৰ কৰিব লাগিব কেনেকৈ ইনস্যুৰ কৰিব they would apply through bankত কৰিব পাৰিব কনচাৰ্ন যেটো বেংক আছে বেংকত কৰিব পাৰিব বা CSC কমিউনিটি সাৰ্ভিস চেণ্টাৰত এপ্লাই কৰিব পাৰিব নতুবা ইনস্যুৰেন্স পাৰ্সনেল যিবিলাক আছে তেওঁলোকৰ যোগেদি ফৰ্ম সাবমিট কৰিব পাৰিব নতুবা আমাৰ কৃষি বিভাগৰ এডিঅৰ যোগেদি এডিঅৰ হাতত ফৰ্মখিনি জমা দি কৃষকসকলে আবেদন কৰিব লাগিব এতিয়া প্ৰিমিয়াম পেইড বাই ফাৰ্মাৰ সকলে যেটো ইনস্যুৰেন্স প্ৰিমিয়াম হেতু ফাৰ্মাৰ্সে দিব লাগিব আৰু সাবসিডি বাই সেন্ট্ৰাল এণ্ড ষ্টেট গভৰ্নমেন্ট আৰু এইটো প্ৰিমিয়ামটোৰ ওপৰত হাইলি সাবসিডাইজ হয় এই সাবসিডি এমাউন্টটো সেন্ট্ৰাল আৰু ষ্টেট গভৰ্নমেন্টে মিলি বহন কৰে Gov monitoring via remote sensing and CCE আৰু গভৰ্নমেন্টে এই ক্ৰপটো কেনেকুৱা হৈছে ঠিকে আছে নে ক্ৰপৰ কিবা ক্ৰপ ফেইলাৰ হৈছে নেকি ক্ৰপ লছ হৈছে নেকি ইল লছ হৈছে নেকি হেতু মনিটৰ কৰে ৰিমোট সেন্সিং টেকনিকৰ যোগেদি নতুবা ক্ৰপ কাটিং এক্সপেৰিমেন্টৰ যোগেদি CCE মানে হল ক্ৰপ কাটিং এক্সপেৰিমেন্ট অৰ্থাৎ ফিল্ডত গৈ ক্ৰপটো এটা নিৰ্দিষ্ট 25 মিটাৰ স্কয়াৰ ক্ৰপটো কাটি তাৰ পৰা ইলটো জোখা হয় এটো এটা বেলেগ টেকনিক আছে সেই বিষয়ে আমি পিছত আলোচনা কৰিম In case of loss farmers can claim যদি এই ক্ৰপ লছ হল তেতিয়া হলে ফাৰ্মাৰ্সে ক্লেম কৰিব পাৰিব আৰু ক্লেমৰ ভিত্তিত মানে ইনস্যুৰেন্স কোম্পানীয়ে তেওঁলোকক পে কৰিব Claim verified by joint survey কৰিব joint survey কৰিব আৰু DLMC district level monitoring committee DLMC মানে হল district level monitoring committee and settled by insurance company আৰু ফাইনালি এইটো সেটল কৰিব ইনস্যুৰেন্স কোম্পানীয়ে যেটো ডেজিগনেটেড ইনস্যুৰেন্স কোম্পানী থাকিব আমি পিছত দেখুৱাম কি ডেজিগনেটেড ইনস্যুৰেন্স কোম্পানী আছে এই ইনস্যুৰেন্স কোম্পানীয়ে এই ক্লেমটো সেটল কৰি খেতিয়কসকলক হেতু পে কৰি দিব থ্ৰু বেংক একাউন্ট এতিয়া হাউ PMFBY works ইয়াৰ ভিতৰত আছে প্ৰিমিয়াম ফৰ ফাৰ্মাৰ্সে কিমান প্ৰিমিয়াম দিব লাগে চাওকচোন ফাৰ্মাৰ্সে ৰবি ক্ৰপৰ কাৰণে ৰবি শস্যৰ কাৰণে 1.5% অফ সাম এচিয়ৰ যিমান টকাৰ ইনস্যুৰেন্স হ'ব তাৰ অনলি 1.5% হে দিব লাগে আৰু কমাৰ্শিয়াল বা হৰ্টিকালচাৰ ক্ৰপ উদ্যান শস্যৰ ক্ষেত্ৰত বা কমাৰ্শিয়াল ক্ৰপৰ ক্ষেত্ৰত 5% দিব লাগিব প্ৰিমিয়ামৰ তো 5% হ'ব কিহৰ সাম এচিয়ৰ Government of Assam gives support to make premium very low
আৰু গভট অফ আছামে আমাৰ সহায় কৰি আছে আমাৰ অসমৰ ক্ষেত্ৰত খেতিয়কসকলক অসম চৰকাৰে বিশেষভাৱে সহায় কৰিছে আৰু সেই সহায় কৰি গভটে এই যিটো প্ৰিমিয়াম ফাৰ্মাৰ্ছৰ প্ৰিমিয়াম হয় এই ফাৰ্মাৰ্ছৰ প্ৰিমিয়ামৰ ওপৰতো ছাবচিডি দিছে দি কি কৰিছে ভেৰি লো এমাউণ্ট অফ ছাবচিডি প্ৰিমিয়াম যাতে খেতিয়কসকলে দিব লাগে অনলি 100 আপ টু 1 হেক্টাৰ গতিকে খেতিয়কসকলে কিমান দিব লাগিব 1 হেক্টাৰলৈকে অৰ্থাৎ 7.5 বিঘা মাটিলৈকে 100 টকা দিব লাগিব গতিকে খুব বেছি ছাবচিডাইজ হয় এইটো বৰ ধুনীয়া স্কিম খেতিয়কসকলৰ কাৰণে আমাৰ খেতিয়কসকলে এই স্কিমটো ল'বলৈ আগবাঢ়ি যাব লাগে আৰু ইতিমধ্যে এই আঁচনিৰ পৰা বহুতো খেতিয়ক ইতিমধ্যে উপকৃত হৈছে খাৰিফ ক্ৰপছৰ ক্ষেত্ৰত 2% অফ দি সাম ইনচিউৰ্ড আৰু এইটো ওপৰখিনি ক'লো আমি ৰাবি যদি খাৰিফ হয় খাৰিফ শস্যৰ ক্ষেত্ৰত 2% অফ দি সাম ইনচিউৰ্ড যিমানটো সাম ইনচিউৰ কৰা হয় তাৰ 2% তাতো ছাবচিডি থাকে গভটৰ পৰা গতিকে কেনেকৈ কৰিব লাগিব এতিয়া ৰিস্ক কভাৰ্ড কি হ'ব এই PMFBY আণ্ডাৰত আমি আলোচনা কৰিলোঁ যে ফাৰ্মাৰ্ছে ইঞ্চুৰেঞ্চ প্ৰিমিয়াম দিলে ক্ৰপটো ইঞ্চুৰেঞ্চ কৰিলে বীমা কৰিলে শস্য বীমা কৰাৰ পিছত কি ৰিস্ক তেওঁৰ কাভাৰ হ'ব এইটো জানিব লাগিব কি ৰিস্ক কাভাৰ হ'ব চাওঁ আহকচোন প্ৰথম কথা হ'ল প্ৰিভেণ্টেড শ্ব'য়িং ফাৰ্মাৰ্ছ আৰ আনএবল টু শ্ব' ডিউ টু এডভাৰ্ছ কণ্ডিশ্যন যদি বতৰৰ কিবা বিপৰীত গতিৰ কাৰণে বতৰ বেয়া হোৱাৰ কাৰণে এডভাৰ্ছ কণ্ডিশ্যনৰ কাৰণে যদি খেতিয়কসকলে শস্য সিঁচিবই নোৱাৰে পথাৰত শস্য সিঁচাৰ সময় হৈ গ'ল কিন্তু শস্য সিঁচিবই পৰা নাই তেতিয়াহ'লে তাৰ ওপৰত এটা ৰিস্ক কভাৰ হ'ব এইটোক কৈছোঁ আমি প্ৰিভেণ্টেড শ্ব'য়িং শস্য সিঁচিব নোৱাৰিলে মিড ছিজন এডভাৰ্চিটি যদি শস্য কৰি থকা সময়তে কিছুমান বিপৰীত কণ্ডিশ্যন সৃষ্টি হয় এডভাৰ্চিটি হয় বেয়া পৰিৱেশৰ আৰম্ভণি হয় তেতিয়াও তাৰ পৰা যদি লছ হয় তেতিয়া তাৰ ওপৰতো এইটো ৰিস্কটো কভাৰ কৰা হয় লছ ডিউ টু ক্ৰপছ ডিউৰিং ক্ৰপ চাইকেল ডিউ টু বেড ৱেডাৰ বা ৱেডাৰ এক্সট্ৰিমিটিজ মানে বহুত খৰাং হ'ব পাৰে বানপানী হ'ব পাৰে এইবিলাকৰ কাৰণে যদি আমি মিড ছিজনতে শস্য হৈ থকা সময়তে ক্ৰপটো লছ হৈ যায় তেতিয়াও এইটো ইঞ্চুৰেঞ্চে কাভাৰ কৰিব তাৰপিছত আছে লোকেলাইজ কেলামিটিজ গতিকে ব্যক্তিগতভাৱে এটা এৰিয়াত যদি কিবা এটা সমস্যা হয় এজন খেতিয়কৰ যেনেকুৱা ধৰণৰ হেইলষ্টৰ্মটো বহুত ডাঙৰ জেগাত একেলগে নহ'ব পাৰে কাৰোবাৰ এখন ডাঙৰ খেতিপথাৰ তেওঁৰ খেতিপথাৰটো অকলে নষ্ট হ'ল বা লেণ্ডশ্লাইড মাটি খহি পেলাই তাৰ নষ্ট হ'ল বা ফ্লাড এফেক্টিং স্পেচিফিক এৰিয়াছ কিছুমান বিশেষ এৰিয়াত বা ইনাণ্ডেশ্যন পানী হৈ ডুব যাই থাকে তেনেকুৱা ধৰণৰ ব্যক্তিগতভাৱে যদি নষ্ট হয় তেতিয়াও আমাৰ ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ইঞ্চুৰেঞ্চৰ আণ্ডাৰত কাভাৰ কৰিব আৰু খেতিয়কসকলে তাৰ লছ পাব আৰু আছে এটা পোষ্ট হাৰ্ভেষ্ট লছ অৰ্থাৎ হাৰ্ভেষ্ট কৰিলোঁ শস্য চপোৱাৰ পিছতো যদি লছ হয় কেনেকুৱা ধৰণৰ শস্য চপোৱাৰ পিছত লছ হ'ব পাৰে ইট কভাৰ্ছ হাৰ্ভেষ্টেড ক্ৰপ লাইং ইন দ্য ফিল্ড আপ টু 14 days অৰ্থাৎ শস্যটো চপোৱাৰ পিছত শস্যটো ধৰক ধানটো কটাৰ দিনাখনেইতো পথাৰৰ পৰা খেতিয়কে লৈ আনিব নোৱাৰে ধানটো শুকাবৰ কাৰণে পথাৰতে এৰি দিলে এই সময়ত যদি ধৰক এই 14 দিনলৈকে ক্ৰপটো হাৰ্ভেষ্ট কৰাৰ পৰা 14 দিনলৈকে যদি কিছুমান নেচাৰেল কেলামিটিজত ক্ৰপটো নষ্ট হৈ যায় হাৰ্ভেষ্টেড ক্ৰপটো নষ্ট হৈ যায় তেতিয়াও আমাৰ খেতিয়কসকলে ইয়াৰ ক্ষতিপূৰণ পাব যদিহে এই ফসল বীমা আঁচনিৰ আণ্ডাৰত ইঞ্চুৰেঞ্চ কৰা থাকে এতিয়া আমি চাওঁ আহকচোন কনচাৰ্ন ইমপ্লিমেণ্টিং কোম্পানী কি আছে কি ইঞ্চুৰেঞ্চ কোম্পানীক আমাৰ ষ্টেট গভৰ্ণমেণ্টে দায়িত্ব দিছে ইয়াৰ ভিতৰত আছে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা বিভিন্ন কোম্পানীক দিয়া আছে বাজাজ এলায়েন্স দিয়া আছে কামৰূপ কোকৰাঝাৰ গোৱালপাৰা ডিমা হাছাও ডিষ্ট্ৰিক্টত SBI জেনেৰেল ইঞ্চুৰেঞ্চক দায়িত্ব দিয়া আছে যোৰহাট মাজুলী গোলাঘাট নলবাৰী কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টত SBI জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী আছে বৰপেটা বজালী কৰিমগঞ্জ শিৱসাগৰ চৰাইদেউ SBI জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড বঙাইগাঁও শোণিতপুৰ বিশ্বনাথ ধেমাজি এইবিলাক আছে LICI লম্বাৰ্ড জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী আছে ধুবুৰী সাউথ চালমাৰা দৰং হাইলাকান্দি বাজাজ এলায়েন্স জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী আছে ওদালগুৰি তিনচুকীয়া লখিমপুৰ কাছাৰ ফিউচাৰ জেনেৰেলি ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড নগাঁও হোজাই চিৰাং ডিব্ৰুগড় SBI জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড কামৰূপ মৰিগাঁও বাস্কা তামুলপুৰ এনেকৈ ধৰণৰ একোটা ডিষ্ট্ৰিক্টৰ গ্ৰুপ কৰি সেই গ্ৰুপবিলাকক একোটা ইঞ্চুৰেঞ্চ কোম্পানীক এই ফসল বীমা আঁচনিৰ অধীনত শস্য বীমা কৰিবলৈ চৰকাৰে নিয়োগ কৰিছে ইমপ্লিমেণ্টিং কোম্পানীজ কিমান আছে আমাৰ ক্লাষ্টাৰ 4টা আছে
আৰু কি কয় SBI জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীয়ে 4টা ক্লাষ্টাৰত কৰিছে টোটাল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট 18ত তেওঁলোকে কৰিব বাজাজ এলায়েন্সে 2টা ক্লাষ্টাৰত কৰিছে টোটাল 8 ডিষ্ট্ৰিক্টত কৰিব LICI লম্বাৰ্ড জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীয়ে এটা ক্লাষ্টাৰত টোটাল 4খন ডিষ্ট্ৰিক্টত আৰু ফিউচাৰ জেনেৰেলি ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড এটা ক্লাষ্টাৰত 4খন ডিষ্ট্ৰিক্টত কৰিব গতিকে গোটেইখিনি ডিষ্ট্ৰিক্টক এনেকৈ এটা ক্লাষ্টাৰ কৰি প্ৰতিটো ইঞ্চুৰেঞ্চ কোম্পানীক এইটো ভগাই দিয়া আছে এতিয়া ৰিস্ক কভাৰ মই বেছি আগৰ নাযাওঁ আমি 2025-26 এই বছৰত ৰিস্ক কভাৰ কি ক্ৰপৰ ক্ষেত্ৰত কৰা হৈছে এইটো নটিফাইড ক্ৰপ থাকে কি ক্ৰপৰ ক্ষেত্ৰত শস্য বীমা কৰিলে শস্য বীমা আধাৰত আঁচনিটো মানে এক্টিভ হয় সেইকেইটা হ'ল নটিফাই কৰিব থাকিব ক্ৰপটো এইটো ক্ৰপৰ এগেইনষ্টহে এইটো ছিজনত আমি ফসল বীমা আধাৰত ইঞ্চুৰেঞ্চ কৰিম এতিয়া 2025-26ত আছিলে নটিফাইড ক্ৰপ আছিলে সুগাৰ কেন সামাৰ পেডি পটেটো মেইজ মাষ্টাৰ্ড ইয়াৰ যেনেকৈ বিভিন্ন ধৰণৰ কাট অফ ডেট দিয়া থাকে বেছ কাভাৰেজ গোটেইকেইটাতে আছে প্ৰিভেণ্টেড চুইং নাই ইয়াত লোকেলাইজ কেলামিটি ইতিমধ্যে মই আলোচনা কৰিলোঁ গোটেইকেইটা ক্ৰপৰ এগেইনষ্টে আছে মিড ছিজন এডভাইজৰী যিটো সুবিধা তাতো গোটেইকেইটা ক্ৰপৰ এগেইনষ্টে আছে আৰু পোষ্ট হাৰ্ভেষ্ট লছৰ ক্ষেত্ৰত ইয়াত সামাৰ পেডিত ইনক্লুড কৰা আছে সামাৰ পেডি হাৰ্ভেষ্ট কৰি থোৱাৰ পিছত পথাৰতে ধৰক বানপানী আহিলে প্ৰায় বানপানী আহি যাব পাৰে নষ্ট হ'ব পাৰে তেতিয়া এইটো লছ পাব 14 দিনলৈকে ঠিক তেনেকৈ মাষ্টাৰ্ডৰ ক্ষেত্ৰতো আছে মাষ্টাৰ্ডটো হাৰ্ভেষ্ট কৰি পথাৰতে খেতিয়কে শুকাবৰ কাৰণে থৈ দিয়ে তাৰপিছত ধৰক শিল বৰষুণ আহিলে ধুমুহা বৰষুণ আহিলে নষ্ট হ'ল তেতিয়াও খেতিয়কে পাব এতিয়া আমি আহোঁ বেছ কভাৰেজ কি বুজো আহকচোন বেছ কভাৰেজ অৰ্থাৎ ইল লছ উৎপাদন হ্ৰাস কি হয় ফৰ ইল লছ ইন নটিফাইড ইঞ্চুৰেঞ্চ ইউনিট কিছুমান নটিফাইড ইঞ্চুৰেঞ্চ ইউনিট থাকে নটিফাইড ইঞ্চুৰেঞ্চ ইউনিট বুলি ক'লে সাধাৰণতে আমি ব্লকবিলাকক বুজোঁ একোটা ব্লকক একোটা নটিফাইড ইঞ্চুৰেঞ্চ ইউনিট হিচাপে ধৰা হৈছে সেই নটিফাইড ইঞ্চুৰেঞ্চ ইউনিটটোত যদি উৎপাদনটো হ্ৰাস হৈ যায় তেতিয়া সেই ইঞ্চুৰেঞ্চ ইউনিটৰ অন্তৰ্গত গোটেইখিনি ফাৰ্মাৰ্ছে এইটো ফসল বীমা অধীনত ক্ষতিপূৰণ পাব যদিহে তেওঁলোকে ইঞ্চুৰেঞ্চ কৰা আছে লছ ইজ এছেছ থ্ৰু CCE কেনেকৈ লছটো এছেছ কৰিম লছ হৈছে বুলি কেনেকৈ গম পাব ক্ৰপ কাটিং এক্সপেৰিমেণ্টৰ থ্ৰু দি কৰা হ'ব আৰু কিছুমান অনলাইন টেকন'লজিৰ পৰা কৰা হয় YES টেক ছাপোৰ্ট আৰু এটা ফেক্টৰ লোৱা হয় সেইটো হ'ল থ্ৰেছহোল্ড ইল মানে কি হোৱাট ইজ থ্ৰেছহোল্ড ইল দ্য হিষ্টৰিকেল ইল অৰ্থাৎ এটা এৰিয়াত বিগত 7 বছৰত তাৰ উৎপাদনটো কিমান আছিলে সাপোজ এটা ইউনিট ইঞ্চুৰেঞ্চ ইউনিট এটা ব্লকৰ আণ্ডাৰৰ খেতিয়কসকলে বিগত 7 বছৰত শালি ধানৰ উৎপাদন এভাৰেজ সাপোজ 30 মোনকৈ পাইছিলে প্ৰতি বিঘাত তেতিয়াহ'লে সেই অঞ্চলটোৰ থ্ৰেছহোল্ড ইল হ'ব 30 বিঘা এতিয়া যদি সেই থ্ৰেছহোল্ড ইলতকৈ উৎপাদনটো কমি যায় তেতিয়া খেতিয়কসকলে তাৰ এগেইনষ্টে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ক্ষতিপূৰণ পাব This threshold is the benchmark for calculating yield loss এইটোৱে গতিকে থ্ৰেছহোল্ডটো ধৰি এটা বেঞ্চমাৰ্ক ধৰা হয় তাতকৈ কিমান তললৈ আহিলে সেইটো হয় yield loss এড অন কভাৰ কিছুমান এড অন কভাৰত কি আছে প্ৰিভেণ্টেড চুইং ইতিমধ্যে মই আলোচনা কৰিলোঁ শ্ব' কৰিবই পৰা নাই জাৰ্মিনেশ্যন নহ'লে এইবিলাকতো আমাৰ শস্য বীমা আঁচনিৰ পৰা ক্ষতিপূৰণ পাব ডেফিচিট ৰেইনফলৰ কাৰণে লং টাৰ্ম ড্ৰাই স্পেল ফ্লাড ডেট এফেক্ট মোৰ দেন 75% অফ দি এৰিয়া চ'ন ইন এ GP এট আৰ্লি ষ্টেজ এইখিনি কৈছোঁ মই গতিকে 25% অফ দি ছাম ইনচিয়ৰ্ড ইজ ডিছবাৰ্চ টু দি ফাৰ্মাৰ যদি এনেকুৱা কেছ হয় প্ৰিভেণ্টেড চুইং হ'ল বা ডেফিচিট ৰেইনফল হ'ল খেতি কৰিব পৰা নাই শস্য সিঁচিব পৰা নাই এই অঞ্চলত তেতিয়াহ'লে যিমান টকাৰ ইঞ্চুৰেঞ্চ কৰা আছিলে ছাম ইঞ্চুৰেঞ্চ কৰা আছিলে তাৰ 25% ডাইৰেক্টলি খেতিয়কসকলক দিয়া হয় এতিয়া ৰিস্ক কভাৰৰ আৰু এটা আছে লোকেলাইজ কেলামিটিছ ইতিমধ্যে মই কৈছিলোঁ লোকেলাইজ কেলামিটি সেইটো হ'ল ইণ্ডিভিজুৱেল ফাৰ্ম বেচিছ এখন ফাৰ্মাৰ আছে ইণ্ডিভিজুৱেল ফাৰ্মাৰ বেচিছ বা এখন ফাৰ্ম বেচিছত নহয় যে কভাৰেজ ডিউ টু লোকেলাইজ কেলামিটিছ কি হ'ব পাৰে হেইল ষ্টৰ্ম লেণ্ডশ্লাইড ইনাণ্ডেশ্যন ডুব যোৱা পানীত ডুবি থকা বা ফ্লাড নহ'ব পাৰে কিন্তু ডুবি থকা আৰু ক্লাউড বাৰ্ষ্ট আজিকালি সঘনে ক্লাউড বাৰ্ষ্ট হ'ব পাৰে এণ্ড নেচাৰেল ফায়াৰ আমাৰ অসমত বেছি নহ'লেও কিছুমান জেগাত নেচাৰেলি ফায়াৰ হয় এফেক্টিং ইণ্ডিভিজুৱেল ফাৰ্মাৰ আজিকালি বৰ দুখৰ কথা প্ৰায় পেপাৰত পঢ়া যায় শালি ধান কাটি থোৱাত যোৱা বছৰ এইবাৰ দেখিছোঁ আমি পথাৰতেই মানে কোনোবা দুৰ্বৃত্তই জুই লগাই দিছে কেনেকৈ পথাৰতেই জ্বলি গৈছে ধানখিনি গতিকে তেনেকুৱা ক্ষেত্ৰতো খেতিয়কে তাৰ ইঞ্চুৰেঞ্চৰ পৰা ক্ষতিপূৰণ পাব The farmers need to lose claim
ইন্টিমেশন উইদিন 24 hours অফ অকাৰেঞ্চ এই ক্ষেত্ৰত যেটো লোকেলাইজ ক্যালামিটিজৰ ক্ষেত্ৰত ফাৰ্মাছে কিন্তু নিজে ক্লেইমটো কৰিব লাগিব নিজে জনাব লাগিব উইদিন 72 hours যেটো জেনাৰেল লছ যদি হয় সবৰে তেতিয়াহলে ফাৰ্মাছে ইন্ডিভিজুৱেল ফাৰ্মাছে ক্লেইম নকৰিলে হয় গতিকে সেই নটিফাইড ইউনিটৰ এটা ব্লকৰ গোটেইখিনি খেতিয়কে পাব কিন্তু ইন্ডিভিজুৱেল লছ যিখিনি লোকেলাইজ ক্যালামিটি এই ক্ষেত্ৰত ইন্ডিভিজুৱেল ফাৰ্মাছে ক্লেইমটো কৰিব লাগিব জনাব লাগিব উইদিন 72 hours অফ দা ইনসিডেন্ট 72 ঘণ্টাৰ ভিতৰত জনাব লাগিব ক'ত জনাব লাগিব অকাৰেঞ্চ থ্ৰু বেংক ব্ৰাঞ্চ এগ্ৰিকালচাৰ অফিচ অথবা কৃষি ৰক্ষক হেল্পলাইন এটা হেল্পলাইন আছে এই হেল্পলাইনটো আমি সবে মনত ৰাখিব লাগে 14447 এই 14447 ৰ যোগেদিও খেতিয়কসকলে জনাব পাৰিব যে মোৰ এই ধানখিনি সাপোজ মোৰ ক্লাউড বাৰ্জ হৈ নষ্ট হ'ল হেল ষ্টৰ্ম হৈ নষ্ট হ'ল নেচাৰেল ফায়াৰ হৈ নষ্ট হ'ল গতিকে তাৰ এগেইনষ্টে ইন্ডিভিজুৱেল ফাৰ্মাছে ক্ষতিপূৰণ পোৱাৰ ব্যৱস্থা আছে মিড সিজন এডভাইজৰি এটো কথা আমি উলিয়াইছিলো মিড সিজন এডভাইজৰি মানে কি হ'ল যে কি এই শস্যটো হৈ থাকোতে যদি এডভাৰ্স সিচুৱেচন হয় তেতিয়া হলে কি হ'ব ইমিডিয়েট ৰিলিফ ডিউৰিং ফ্লাড ড্ৰাই স্পেল সিভিয়াৰ ড্ৰট এটসেট্ৰা বিটুইন 30 days after sowing শস্য সিঁচাৰ পৰা বা শস্য ৰোপণ কৰা বা 30 দিনৰ ভিতৰত আপ টু 15 days বিফৰ কাট অফ ডেট আমাৰ প্ৰতিকৰে ক্ৰপ ইনস্যুৰেন্সৰ এটা কাট অফ ডেট দিয়া থাকে প্ৰতিটো কৰ্পৰে গৈছে এই কাট অফ ডেট থকাৰ পৰা এই শস্য হিচাৰ পৰা 15 daysৰ ভিতৰত কাট অফ ডেটৰ ভিতৰত যদি মিড সিজন এডভাইজৰি হয় তেতিয়া পাব দিস ইজ ট্ৰিগাৰ্ড when expected yield falls below 50% of the normal yield যদি expected yield to normal yield threshold yieldতকে 50% তলত আহিব বুলি ধৰা হয় তেতিয়া হলে এই মিড সিজন এডভাইজৰিত ধুনিয়াকে ক্ষতিপূৰণ দিয়া হয় DLJC means district level judging committee must survey and submit loss assessment to the state government within 15 days of event for uploading on NCIP portalot upload কৰা হয় আৰু 15 daysৰ ভিতৰত district level judging committee state governmentক ৰিপৰ্টটো দিব লাগিব এই মিড সিজন এডভাইজৰি ক্ষেত্ৰত এতিয়া আমি পোষ্ট হাৰভেষ্ট লছ ইতিমধ্যে পোষ্ট হাৰভেষ্ট লছৰ কথা কৈছিলে পোষ্ট হাৰভেষ্ট লছটো আমি কি কাটি থোৱা শস্য নষ্ট হলে covers harvested crop in the field up to 14 days 14 দিনলৈকে ফিল্ডত থকা crop-খিনি হাৰভেষ্ট কৰাৰ পিছতো থকা crop-খিনি যদি কিবা কাৰণত নষ্ট হৈ যায় তেতিয়া হলো পাব হে কি কাৰণত নষ্ট হ'ব পাৰে applicable in case of hail storm cyclone off season rain etc farmers need to lodge complaint within 72 এই ক্ষেত্ৰতো 72 hours ৰ ভিতৰত ফাৰ্মাছে কমপ্লেইনটো দিব লাগিব to bank branch agriculture office বা কৃষি ৰক্ষক হেল্পলাইন 14447 crop losses are assessed on individual farm basis এটো post harvest ক্ষেত্ৰতো post harvest lossৰ ক্ষেত্ৰতো crop loss to individual farm basisত আমি assessmentটো কৰা হয় গতিকে এইখিনি হ'ল ফসল বীমা আঁচনি এই ফসল বীমা আঁচনিৰ যোগেদি খেতিয়কসকলে কেনেকৈ বীমা কৰি তাৰ এগেইনষ্টে যদি crop loss হয় ক্ৰপৰ ক্ষতিপূৰণ কেনেকৈ পাব পাৰে এইখিনি আমি আলোচনা কৰিলো ইয়াৰ পিছত নেক্সট স্কিম এটা ইম্পৰ্টেন্ট স্কিম আমি আলোচনা কৰিম সেইটো হ'ল PM কিষাণ এইটো সকলোৱে জানে PM কিষাণ খেতিয়কসকলে যে বছৰি 6000 টকা পায় এই PM কিষাণ আঁচনিটো আমি ভালকৈ চাই লওঁ আহকচোন কেনেকৈ পায় ইয়াৰ যোগ্যতা কি হ'ব লাগে এই প্ৰধানমন্ত্ৰী কৃষি কিষাণ সন্মান নিধি PM কিষাণৰ ফুল ফৰ্মটো হ'ল প্ৰধানমন্ত্ৰী কৃষি কিষাণ সন্মান নিধি এইটো এটা গভৰ্নমেন্ট অফ ইন্ডিয়া ফ্লেগশিপ ফাৰ্মাৰ্স ওয়েলফেয়াৰ স্কিম ফাৰ্মাৰ্সৰ মংগলৰ কাৰণে লোৱা স্কিম ফ্লেগশিপ স্কিম বিশেষ ধ্বজাবাহী আঁচনি এটো লঞ্চ হৈছিলে ইন ফেব্ৰুৱাৰী 2019 2019 চনৰ ফেব্ৰুৱাৰীতে প্ৰথম আৰম্ভ কৰা হৈছিলে provide income support to small and marginal farmer আমাৰ ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক ইনকামৰ ক্ষেত্ৰত সহায় কৰে কেনেকৈ কৰে আমি আলোচনা কৰিম অবজেক্টিভ to provide financial support to farmers for agriculture need কৃষি সম্পৰ্কীয় আৱশ্যকতা লাইক কিহৰ কাৰণে হ'ব পাৰে নিড পইচা ইনপুট এক্সপেন্স ইনপুট বিলাক কিনিবৰ কাৰণে সিড সাৰ কিনিবৰ কাৰণে সিড ফাৰ্টিলাইজাৰ পেষ্টিসাইড এইবিলাক কিনিবৰ কাৰণে বহুত সময়ত খেতিয়কৰ অভাৱত ভোগে উপযুক্ত সময়ত এইবোৰ কিনিব নোৱাৰাৰ কাৰণে খেতিয়কসকলে যথেষ্ট অভাৱৰ সন্মুখীন হয় আৰু লছৰ সন্মুখীন হয় সেই কাৰণে আমাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়াই এই PM কিষাণৰ আঁচনিৰ যোগেদি এই খেতিয়কসকলক বছৰি 6000 টকা দিয়াৰ ব্যৱস্থাটো কৰিছে to meet other farm related cost আৰু ফাৰ্মত বিভিন্ন ধৰণৰ খৰচ হ'ব পাৰে সেইবোৰৰ কাৰণে আৰু to reduce farmers financial stress ফাৰ্মাৰসকলে যেটো আৰ্থিক
ষ্ট্ৰেছৰ সন্মুখীন হয়, আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হয়, সেইটো ৰিমুভ কৰিবৰ কাৰণে, ৰিডিউচ কৰিবৰ কাৰণে এই PM কিষাণ আঁচনিখন খেতিয়কসকলৰ কাৰণে মুকলি কৰা হৈছে। এতিয়া ফাইনেন্সিয়েল এছিষ্টেন্স কিমান পাব এইটো আমি প্ৰায় সকলোৱে জানো যে ৬,০০০ টকা প্ৰতি বছৰত ইলিজিবল ফাৰ্মাৰ্ছবিলাকে পায়, পেইড ইন 3 ইকুৱেল ইনষ্টলমেণ্ট অফ 2,000 কৈ প্ৰতি ইনষ্টলমেণ্টত প্ৰতিজন ফাৰ্মাৰ্ছক দিয়া হয়, 3বাৰ দিয়া হয়, মুঠ ৬,০০০ টকা প্ৰতি বছৰে গোটেই ভাৰতবৰ্ষৰ খেতিয়কসকলক দিয়া হয়। এইটো আপোনালোকে প্ৰায় পেপাৰ চেপাৰত বাতৰিত দিয়ে থাকে যে আমাৰ PM মোদী ডাঙৰীয়াই এইটো একেলগে চেণ্ট্ৰেলি ৰিলিজ কৰে ইনষ্টলমেণ্টবিলাক। আৰু এই পইচাটো কেনেকৈ হয়? দিছ ইজ ডাইৰেক্ট ট্ৰেন্সফাৰ টু বেংক একাউণ্ট থ্ৰু DBT কৰি খেতিয়কসকলৰ একাউণ্টত ডাইৰেক্টলি ট্ৰেন্সফাৰ কৰা হয়। গতিকে ইয়াত কোনো মাজত ষ্টেপ নাই। গতিকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কোনবিলাক খেতিয়কে পাব, কি ক্ৰাইটেৰিয়া থাকিব লাগিব, মানে যোগ্যতা কি হ'ব লাগিব চাওঁ আহকচোন। প্ৰথম যোগ্যতা হৈছে কি স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ হেভিং কাল্টিভেবল লেণ্ড, ক্ষুদ্ৰ আৰু উপান্ত খেতিয়ক যিবিলাকৰ খেতি কৰাৰ মাটি আছে সেইবিলাকেই যোগ্য, সকলো খেতিয়কেই। লেণ্ড ৰেকৰ্ড শুড বি আপডেটেড। চ' আমি বহুত সময়ত PM কিষাণ পোৱা নাই, কিবা অসুবিধা এই ফাৰ্মাৰ্ছসকলে কৈ থকা, তাৰ মূল কাৰণটো হ'ল যে ইয়াত 1 নম্বৰ কথা হ'ব যে লেণ্ড ৰেকৰ্ড শুড বি আপডেটেড, মাটিৰ নথি পত্ৰ সম্পূৰ্ণ আপডেটেড থাকিব লাগিব। কোন উপযুক্ত নহয়, কোন নট এলিজিবল, কোনে নাপাব? ইনকাম টেক্স পায়াৰ, যদি আয়কৰ দিবলগীয়া মানুহ, গভট এমপ্লয়ী, কোনো গভট এমপ্লয়ীয়ে নাপায়, এক্সেপ্ট গ্ৰুপ ডি বিলাকে পাব পাৰে। প্ৰফেশ্যনেল লাইক ডক্টৰ, ইঞ্জিনিয়াৰ, লয়াৰ এইবিলাকে PM কিষাণৰ, এইবিলাক খেতিয়ক হ'লেও তেওঁলোকে কোনো কাৰণত PM কিষাণ আঁচনিৰ অধীনত বেনিফিট পাব নোৱাৰিব। এতিয়া ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব, ডকুমেণ্ট কি লাগিব, এইখিনি আমি জানি লওঁ আহকচোন। খেতিয়কসকলৰ কাৰণে যিখিনি খুবেই দৰকাৰী, কি কৰিব লাগিব, বহুত সময়ত কি কৰিব লাগিব নজনাৰ কাৰণে বহুত সময়ত খেতিয়ক ঘূৰি ফুৰিব লগা হয়, এইখিনি আমি ক্লিয়াৰ হৈ লওঁ আহকচোন। 1 নম্বৰ লাগিব আধাৰ কাৰ্ড ইজ মাষ্ট, আধাৰ কাৰ্ড লাগিব, এখন বেংক একাউণ্ট লাগিব, লেণ্ড অ'নাৰশ্বিপ ৰেকৰ্ড অৰ্থাৎ মাটিৰ জমাবন্দী, খাজনা দিয়া জমাবন্দী ৰেকৰ্ড এইবিলাক লাগিব। কি প্ৰচেছত কৰা হ'ব? অনলাইন ৰেজিষ্ট্ৰেশ্যন হয়, অনলাইন কৰিব লাগে থ্ৰু PM কিষাণ পৰ্টেল। PM কিষাণ পৰ্টেল বুলি এটা পৰ্টেল আছে, তাত অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আৰু KYC মেণ্ডেটৰী, KYC ভেৰিফিকেশ্যনটো মেণ্ডেটৰী। অৱশ্যে অনলাইন হ'লেও এইখিনি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত ধুনীয়াকৈ কৰি দিয়া, খেতিয়কসকলে খালী ডকুমেণ্টখিনি লৈ আহিব লাগে। বেনিফিটছ অফ PM কিষাণ, কি বেনিফিটছ পাই ক'লোৱে? ৰেগুলাৰ ইনকাম ছাপৰ্ট, ট্ৰেন্সপাৰেণ্ট এণ্ড ডাইৰেক্ট পে'মেণ্ট, ৰিডিউচ ডিপেণ্ডেঞ্চ অন মানি লেণ্ডাৰ। আমাৰ যি মানি লেণ্ডাৰ আছে, যিবিলাক পইচা ধাৰ দিয়া মানুহৰ ওপৰত ডিপেণ্ড কৰি আগতে খেতিয়কসকলে কৰিব লাগিছিলে, সেই বস্তুটো ডিপেণ্ডেঞ্চটো এতিয়া নোহোৱা হৈ গ'ল। অৰ্থাৎ কাবুলীৰ ওচৰত আৰু খেতিয়কসকল যাব নালাগে। ছাপৰ্ট ছাষ্টেইনেবল এগ্ৰিকালচাৰ, আৰু এগ্ৰিকালচাৰটো বহনক্ষম কৃষিৰ ক্ষেত্ৰত ছাপৰ্ট কৰিছে। গতিকে বহনক্ষম কৃষি কৰি যাবৰ কাৰণে খেতিয়কসকলক অনুপ্ৰাণিত কৰিব, ছাপৰ্ট কৰিব। এতিয়া নতুনকৈ PM কিষাণ পাম কেনেকৈ? আমাৰতো বহুতসকলে পাই আছে, কিছু নোপোৱাবিলাকে নতুনকৈ কেনেকৈ পাম? নিউ ৰেজিষ্ট্ৰেশ্যন ৰিকুৱাৰমেণ্ট কি লাগিব? আপডেটেড ডিজিটাইজ জমাবন্দী কপি, 1 নম্বৰ। নাম্বাৰ 2, এপ্ৰ'চ ৰেভিনিউ চাৰ্কুল অফিচ ফৰ নেম আপডেশ্যন। যদি নেমটো আপডেট নাই তেতিয়াহ'লে চাৰ্কুল অফিচত গৈ নেমটো আপডেট কৰিব লাগিব, অৰ্থাৎ মিউটেশ্যন কৰি ল'ব পাৰিব, নেম আপডেট কৰিব পাৰিব। এপ্লাই থ্ৰু সেৱা সেতু /CSC/PFC পৰ্টেল। অনলি 1 এলিজিবল মেম্বাৰ পাৰ ফেমিলি, গতিকে এটা ফেমিলিত এজনেই পাব। মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যন ইন ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰি, এতিয়া নতুনকৈ ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰিত নামটো ৰেজিষ্টাৰ কৰাটো মাজ হৈছে। এতিয়া ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰি কি আমি পিছত আলোচনা কৰিম, ইয়াৰ পিছত আমি ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰিৰ কথা আলোচনা কৰিম। ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰি, এতিয়া ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰি যিহেতু লাগিব, তাত ডকুমেণ্ট কি লাগিব? 1 নম্বৰ আধাৰ নাম্বাৰ অফ অল ফাৰ্ম ফেমিলি মেম্বাৰ, পৰিয়ালৰ কৃষিজীৱী পৰিয়ালটোৰ সকলো সদস্যৰে আধাৰ নাম্বাৰটো লাগিব। ডিজিটাইজ জমাবন্দী কপি শ্বয়িং লেণ্ড অ'নাৰশ্বিপ, ক'লোৱে ডিজিটাইজ জমাবন্দী কপিটো লাগিব। ফাৰ্মাৰ্ছ মে ৰেজিষ্টাৰ এট গভট কেম্পছ অৰ CSC, ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰিৰ কাৰণে ক'ত কৰিব পাৰিম ৰেজিষ্ট্ৰেশ্যনটো? গভট কেম্প যিবিলাক পাতিছোঁ, আমাৰ কৃষি বিভাগে পাতে ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰি কেম্প, এতিয়াও চলি আছে এই গভ কেম্পবিলাকত, বা CSC কমিউনিটি ছাৰ্ভিচ চেণ্টাৰতো কৰিব পাৰি।
Farmers to ensure possession of DBT enable Aadhaar link savings account. এখন savings account লাগিব, এখন DBT enable হ'ব লাগিব আৰু Aadhaar to link হৈ থাকিব লাগিব, Aadhaar seeded হৈ থাকিব লাগিব. Steps after generating farmer ID. Farmer ID to generate হ'ব, farmers register কৰাৰ পিছত, তাৰ পিছত কি কৰিব লাগিব? Apply on PM Kisan portal. Farmers register corner. গতিকে সেই farmers register ID পোৱাৰ পিছতে PM Kisan portalত apply কৰিব লাগিব. Use PM Kisan mobile app or CSC support. এতিয়া PM Kisan portal registration requirement. এটি কলো এতিয়া portalত register কৰিব যাওঁতে কি কি লাগিব? এটো চাওক। Aadhaar number and Aadhaar link mobile. Farmer ID, এটো farmers registration পৰা পাব, farmers registry পৰা পাব farmer ID. Ration card number লাগিব আৰু অৰ্থাৎ ration card থাকিব লাগিব. PM Kisan মানধন যোজনা অপচন, এটো অপচন farmer family pension scheme, অৰ্থাৎ এইটো পেনশনটো অপচনটো দিব পাৰিব. Category selection লাগিব SC ST general আৰু marital status of spouse. Marital status বিয়া হৈছে নে নাই আৰু যদি বিয়া হৈছে তেতিয়াহলে spouse Aadhaar number if married. Select cultivable land holding details correctly. Document upload and special case কি হ'ব? Upload digitized জমাবন্দী copy. Digitized জমাবন্দী copy to upload কৰিব লাগিব, এটো PDF ফৰ্মত maximum 200 KB সাইজত. FRA 2006 notified area selection if applicable. যদি forest landৰ ভিতৰত পৰে এটো select কৰিব লাগিব. Joint ownership process outline for. Joint ownership হয় যদি তেতিয়াহলে same family farmer family, multiple farmer families and self registration available at CSC. গতিকে PM Kisan কি হ'ব? Conclusionত আমি কওঁ যে PM Kisan is a farmer friendly scheme আৰু strengthen farmers economic condition and plays a vital role in rural development. This main idea is empowering farmers, strengthening India. গতিকে farmer বিলাকক যদি empower কৰোঁ তেতিয়া আমাৰ ইণ্ডিয়াখন strengthen হ'ব. গতিকে এইখিনি আছিল আমাৰ PM Kisan আঁচনি. ইয়াৰ পিছত আমি নেক্সট এটা ডাঙৰ আঁচনিৰ বিষয়ে আলোচনা কৰিম, সেইটো হ'ল NFSM. NFSM কি? এতিয়া NFSM is a centrally sponsored scheme. আকৌ এইটো centrally sponsored scheme, Government of India sponsored scheme, launched in 2007. National Food Security Mission. NFSM means National Food Security Mission. এইটো National Food Security Mission to এতিয়া ৰিনেম কৰা হৈছে as National Food Security and Nutrition Mission. এটা নতুনকৈ এইটো ৰিনেম কৰা হৈছে National Food Security and Nutrition Mission, shortত NFSNM. এতিয়া components of Kisannati যোজনা, আসলতে সেন্ট্রাল গভৰ্ণমেণ্টৰ এটা ডাঙৰ যোজনাটো হ'ল Kisannati যোজনা, কৃষকৰ উন্নতি যোজনা, KY Kisannati. এই Kisannatiৰ আন্ডাৰত আছে এগ্ৰিকালচাৰ এক্সটেনশন, য'ত আমাৰ এগ্ৰিকালচাৰ এক্সটেনশন পাৰ্টটো পৰে, ইয়াৰ ভিতৰত আত্মা আছে, সেইখিনি আমি পিছত আলোচনা কৰিম. তাৰ ভিতৰত মেজৰ স্কিমটো হ'ল এইটো NFSNM, National Food Security and Nutrition Mission. Mission for Integrated Development of Horticulture, MIDH, এইটো এটা স্কিম আছে. এই Kisannati যোজনাৰ আন্ডাৰতে বহুখিনি স্কিম আছে আমাৰ এগ্ৰিকালচাৰ আন্ডাৰত. ইয়াৰ ভিতৰত এইটো এটা National Mission for Integrated Development of Horticulture, MIDH. আৰু এটা আছে Submission of Seed and Planting Material. আৰু এটা আছে National Mission on Edible Oil, Oil Palm, NMEOOP, Edible Oil and Oil Palm. আৰু এটা আছে National Mission on Edible Oil, Oil Seed. এটা আছে Edible Oil, Oil Palm, এইটো OP, Oil Palm. এটা আছে National Mission on Edible Oils, Oil Seed. ইয়াত মাষ্টাৰ ট্ৰাস্টাৰ এইবিলাক সোমাব, Oil Seed, NMEOOS. নেক্সট আছে Mission Organic Value Chain Development for North East Region, MOVCDNER, North East Region. Mission Organic Value Chain Development for North East Region. এইটো North East Regionৰ কাৰণে স্পেচিয়েল প্ৰগ্ৰাম, MOVCDNER বুলি কোৱা হয় শৰ্টত. আৰু এটা আছে National Bamboo Mission. গতিকে এই
কিশোৰনীতি যোজনাৰ আণ্ডাৰত বহুতখিনি আঁচনি আছে তাৰ ভিতৰত এইখিনি আমি ইয়াৰ ভিতৰত কেইটামান আলোচনা কৰিম প্ৰথম আলোচনা কৰিম আমি NFSM নেশ্যনেল ফুড সিকিউৰিটি মিছন অবজেক্টিভ ইনক্ৰিজ প্ৰডাকশ্যন বঢ়াব লাগিব উৎপাদন বঢ়াব লাগিব ৰেষ্টৰ সয়েল ফাৰ্টিলিটি এণ্ড প্ৰডাক্টিভিটি মাটিৰ উৎপাদিকা শক্তিটো বঢ়াব লাগে প্ৰডাক্টিভিটি বঢ়াব লাগে আৰু মাটিৰ যিটো সাৰ থকা কণ্ডিশ্যনটো বঢ়াব লাগিব ফাৰ্টিলিটি বঢ়াব লাগিব এনহেন্স ফাৰ্ম ইকনমিটো বঢ়াব লাগিব এনহেন্স পোষ্ট হাৰ্ভেষ্ট ভেলু এট দি ফাৰ্ম গেটতেই যদি পোষ্ট হাৰ্ভেষ্ট ভেলুটো পায় অৰ্থাৎ শস্য চপোৱাৰ পিছত তাৰ যাতে উচিত মূল্য ফাৰ্ম গেটতে পায় মানে শস্য পথাৰৰ গেটতেই পায় এনহেন্স সিড ৰিপ্লেচমেণ্ট ৰেট সিডবিলাক পিৰিয়ডিকেলি ৰিপ্লেচ কৰি থাকিব লাগে যাতে একেটা ভেৰাইটি বাৰে বাৰে কৰি থাকিলে অন্ততঃ 5 বছৰ পিছতে ভেৰাইটিটোৰ কোৱালিটিটো কমি আহি থাকে গতিকে এই সিড ৰিপ্লেচমেণ্ট ৰেটটো বঢ়াব লাগে ভেৰাইটিয়েল ৰিপ্লেচমেণ্ট ৰেট ভেৰাইটি ৰিপ্লেচ কৰিব লাগে গতিকে এইবিলাক কাম NFSMৰ থ্ৰুদি কৰা হয় ইমপ্ৰুভ সিড ছেক্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু সিড ছেক্টৰৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰটো বঢ়াব লাগে সিড প্ৰডাকশ্যন বঢ়াব লাগে এতিয়া আমি আলোচনা কৰিম কম্পনেণ্টছ অফ NFSMত কি কম্পনেণ্ট আছে 6 components are implemented in Assam অসমৰ ক্ষেত্ৰত 6টা কম্পনেণ্ট ইমপ্লিমেণ্ট কৰা হয় তাৰ ভিতৰত NFSNM ৰাইচ অৰ্থাৎ ৰাইচটো ইমপ্লিমেণ্ট কৰা হয় 13টা ডিষ্ট্ৰিক্টত কৰা হয় NFSNM পালছটো ইমপ্লিমেণ্ট কৰা হয় অল ডিষ্ট্ৰিক্টত অসমত NFSNM কোৱাৰ্চ চিৰিয়েল মেইজ 16টা ডিষ্ট্ৰিক্টত কৰা হয় আৰু সাবমিশন অন নিউট্ৰি চিৰিয়েল শ্ৰী অন্ন মিলেট 23টা ডিষ্ট্ৰিক্টত কৰা হয় মিলেট আজিকালি মিলেটৰ ওপৰত খুবেই গুৰুত্ব দিয়া হৈছে মিলেটৰ পুষ্টিগুণ প্লাছ হাৰ্ডি নেচাৰ প্লাছ ড্ৰাই পিৰিয়ডতো কৰিব পাৰি সেইকাৰণে মিলেটক এতিয়া নতুনকৈ বেছি গুৰুত্ব দিয়া হৈছে গতিকে এইটো 23 ডিষ্ট্ৰিক্টত ইমপ্লিমেণ্ট কৰা হয় NFSM কমাৰ্চিয়েল ক্ৰপ আছে তাৰ ভিতৰত জুট আছে 16 ডিষ্ট্ৰিক্টত কটন আছে 3 ডিষ্ট্ৰিক্টত গতিকে জুট 16খন ডিষ্ট্ৰিক্টত আৰু কটন 3খন ডিষ্ট্ৰিক্টত ইমপ্লিমেণ্ট কৰি থকা হয় NFSM সিড কম্পনেণ্ট এটা হ'ল সিড প্ৰডাকশ্যন এতিয়া এয়া চাওঁ আমি মেজৰ ইণ্টাৰভেনশ্যন আণ্ডাৰ NFSMত কি মেজৰ ইণ্টাৰভেনশ্যন আছে ডেমনষ্ট্ৰেশ্যন অন ৰাইচ পালছ এইবিলাক ক্ৰপ ডেমনষ্ট্ৰেশ্যন কৰা হয় মেইজ মিলেট জুট কটন এইবিলাকৰ ডেমনষ্ট্ৰেশ্যন দিয়া হয় নিড বেছ ইনপুট ডিষ্ট্ৰিবিউশ্যন কৰা হয় খেতিয়কসকলৰ দৰকাৰী ইনপুটবিলাক দিয়া হয় যেনে সিড ফাৰ্টিলাইজাৰ এটচেট্ৰা স্পেয়াৰ মেচিন এইবিলাক ট্ৰেইনিং অন ক্ৰপিং চিষ্টেমৰ ওপৰত ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আছে আৰু ফ্লেক্সি ইণ্টাৰভেনশ্যন আৰু কিছুমান ফ্লেক্সিবল ইণ্টাৰভেনশ্যনো ল'ব পাৰি এতিয়া ডেমোবিলাক কিয় দিয়া হয় গোল অফ ডেমো দি ৰেইজিং এৱাৰনেছ এমং ফাৰ্মাৰ্ছ টু এডপ্ট ইন'ভেটিভ এগ্ৰিকালচাৰ মেথড ইয়াৰ গোলটোৱে হ'ল খেতিয়কসকলে যাতে উন্নত ধৰণৰ প্ৰযুক্তিৰে খেতি আৰম্ভ কৰিব পাৰে সেইটো অৰ্থাৎ এৱাৰনেছ অৰ্থাৎ সজাগতা বৃদ্ধিৰ কাৰণে এই ক্ৰপ ডেমোবিলাক দিয়া হয় এই ডেমো সাইট শুড বি ইজিলি এক্সেসিবল এণ্ড ৰিপ্ৰেজেণ্টেটিভ ইজিলি এক্সেসিবল জেগাত কৰা হয় খুব সুবিধাজনকভাৱে যাব পৰা আৰু ৰিপ্ৰেজেণ্টেটিভ কৰা হয় জেগাত লোৱা হয় আৰু সয়েল হেল্থ কাৰ্ড ইজ মেণ্ডেটৰী ফৰ ডেমো বেনিফিচিয়াৰী আৰু যিবিলাক ডেমো বেনিফিচিয়াৰী থাকিব সেইবিলাকৰ ক্ষেত্ৰত সয়েল হেল্থ কাৰ্ডটো মেণ্ডেটৰী কৰা আছে ক্লাষ্টাৰ সাইজ হ'ব পাৰে 2 হেক্টৰ কণ্ট্ৰোল থাকিব লাগিব CSBD অৰ্থাৎ ডেমো শুড বি ইন ক্ৰপিং চিষ্টেম বেছড এপ্ৰ'চ আগত আমি ক্ৰপিং চিষ্টেম বেছড কথা আলোচনা কৰিছিলোঁ গতিকে ডেমোটো ক্ৰপিং চিষ্টেম বেছড হ'ব লাগিব যেনেকৈ ৰাইচ ফল'ড বাই পালছ ফল'ড বাই হুইট মেইজ এনেকুৱা ধৰণৰ ক্ৰপিং চিষ্টেমত থাকিব লাগিব ফাৰ্টিলাইজাৰ কেমিকেল ফাৰ্টিলাইজাৰ আৰ নট পাৰ্মিটেড ৰাসায়নিক সাৰ দিয়া নহয় কিন্তু ফাৰ্টিলাইজাৰ কণ্ট্ৰোল অৰ্ডাৰৰ মতে এপ্ৰুভ নেনো ফাৰ্টিলাইজাৰ্ছবিলাক দিব পাৰি নেনো ফাৰ্টিলাইজাৰ্ছ আৰু ক্ৰিটিকেল ইনপুট হিচাপে আমি NFSMৰ আৱদ্ধ দিব পাৰোঁ আৰু মনিটৰিং এণ্ড ফিল্ড ডে আৰু কৃষি মেপাৰটো দৰকাৰী মনিটৰিং হ'ব ফিল্ড ডে পতা হ'ব ডেমোৰ এগেইনষ্টে আৰু কৃষি মেপাৰৰ এগেইনষ্টে এইটো কৃষি মেপাৰ এইটো এটা এপ কৃষি মেপাৰ এপৰ সহায়ত এইটো অনলাইন ৰেজিষ্টাৰ কৰিব লাগে নিড বেছ ইনপুট কি হ'ব পাৰে এতিয়া নিড বেছ ইনপুট প্ৰডাকশ্যন অফ চাৰ্টিফাইড চিড হ'ব পাৰে ডিষ্ট্ৰিবিউশ্যন অফ চাৰ্টিফাইড চিড
ডিষ্ট্ৰিবিউশ্যন অফ চিড মিনিকিট সৰু সৰু চিডৰ টোপোলা হ'ব ডিষ্ট্ৰিবিউশ্যন কৰা হয় কেতিয়াবা নিউট্ৰিয়েণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত বা ছইল এমেলিয়েণ্টৰ ক্ষেত্ৰত ছাবচিডাইজ ৰেটত কেতিয়াবা চূণ দিয়া হয় নিউট্ৰিয়েণ্ট দিয়া হয় প্লাণ্ট প্ৰটেকশ্যন কেমিকেল দিব পাৰি ছাবচিডাইজ ৰেটত যেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইনচেক্টিচাইড পেষ্টিচাইড এটচেট্ৰা ফাৰ্মাৰ্ছ গেট বেনিফিট ফৰ মেক্সিমাম অফ 2 হেক্টৰ এজন খেতিয়কে 2 হেক্টৰলৈকে এৰিয়াৰ কাৰণেহে এই NFSNৰ আণ্ডাৰত বেনিফিট পাব পাৰে গতিকে এইখিনি আছিলে NFSN ইয়াৰ কিছু উন্নতি যোজনা যি ক'লো আগত তাৰ আণ্ডাৰত আন এটা যোজনা ইতিমধ্যে মই ক'লোৱেই যে নেশ্যনেল মিছন অন এডিবল অইল চিড এডিবল অইল চিড মিনছ মাষ্টাৰ্ড এইবিলাক থাকিব তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ নেশ্যনেল মিছন অন এডিবল অইল চিড 2024-25 টু ষ্ট্ৰেংথেন ইণ্ডিয়ান অইল প্ৰডাকশ্যনটো বঢ়াবৰ কাৰণে এইটো স্কিম ওলোৱা হৈছে The mission prioritizes 3 major oilseed crops, rapeseed and mustard, groundnut and soybean. অৰ্থাৎ সৰিয়হ জাতীয় groundnut, বাদাম জাতীয় আৰু soybean জাতীয় শস্যৰ বৃদ্ধিৰ কাৰণে এই নেশ্যনেল মিছন অন edible oils and oilseed এইটো ৰূপায়ণ কৰি থকা হৈছে ইয়াৰ মেইন অবজেক্টিভ হৈছে ড্ৰাইভিং আত্মনিৰ্ভৰতা ইন এডিবল অইল আমি যিটো খাদ্য যিটো খোৱা তেলৰ ওপৰত যাতে আমি আত্মনিৰ্ভৰ হ'ব পাৰোঁ তাৰ কাৰণে এই আঁচনিটো মূলতঃ লোৱা হৈছে আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত আমি খোৱা তেল এতিয়াও বাহিৰৰ কাণ্ট্ৰিৰ পৰা ইম্পৰ্ট কৰিব লগা হয় সেই কাৰণে যাতে খোৱা তেল আমি ইম্পৰ্ট কৰিব নালাগে খোৱা তেলৰ ক্ষেত্ৰত যাতে আমি আত্মনিৰ্ভৰ হ'ব পাৰোঁ এই কাৰণে নেশ্যনেল মিছন অন এডিবল অইলছিড এই আঁচনিটো ৰূপায়ণ কৰি থকা হৈছে ইয়াৰ অবজেক্টিভবিলাক আদাৰ অবজেক্টিভ হ'ল ৰিডিউচ ইম্পৰ্ট ডিপেণ্ডেঞ্চি ক'লোৱে ইম্পৰ্ট যাতে আমি কৰিব নালাগে বুষ্ট অইলছিড প্ৰডাকশ্যন বঢ়াব ইম্প্ৰুভ ফাৰ্মাৰ ইনকাম এণ্ড এচিভ চেল্ফ ৰিলায়েঞ্চ দিছ মিছন এইমছ এট ষ্ট্ৰেটেজিক শ্বিফ্ট ফ্ৰম ইম্পৰ্ট ডিপেণ্ডেণ্ট পলিচিজ টু চেল্ফ ছাফিচিয়েণ্ট পলিচিজ এই মেইন আইডিয়াটোৱে হ'ল যে কি আমি যিটো এতিয়া বৰ্তমান ইম্পৰ্ট ডিপেণ্ডেণ্ট হৈ আছোঁ খোৱা তেলৰ ক্ষেত্ৰত সেইটো চেঞ্জ কৰি আমি চেল্ফ ডিপেণ্ডেণ্ট যাতে হ'ব পাৰোঁ আত্মনিৰ্ভৰ হ'ব পাৰোঁ আজি আমি সকলোৱে জানো এতিয়া আমি আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত গুৰুত্ব দি আছোঁ গতিকে অইল চিডৰ ক্ষেত্ৰতো খোৱা তেলৰ ক্ষেত্ৰতো যাতে আমি আত্মনিৰ্ভৰ হ'ব পাৰোঁ সেইটোৱে এই আঁচনিখনৰ মুখ্য উদ্দেশ্য এক্টিভিটিজ কি কৰা হয় এই আঁচনিৰ আণ্ডাৰত ভেলু চেইন ক্লাষ্টাৰ কৰা হয় ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰাম কিছুমান লোৱা হয় চিড ইনফ্ৰাষ্ট্ৰাকচাৰ কৰা হয় পোষ্ট হাৰ্ভেষ্ট ছাপোৰ্ট এণ্ড ডিজিটেল মনিটৰিং থ্ৰু কৃষি মেপাৰ এইটো কৃষি মেপাৰ এপৰ থ্ৰুদি ডিজিটেলি এইটো মনিটৰ কৰা হয় এইখিনি বাৰু আমি এভইড কৰিছোঁ নেশ্যনেল মিছন অন এডিবল অইল পাম আন এটা ফেকশ্যন হ'ল এইটো অইল পাম আগৰটো গ'ল অইল চিড এইটো নেশ্যনেল মিছন অন এডিবল অইল পাম NMEOOP বুলি কয় চৰ্টত এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লঞ্চ কৰিছে কেতিয়া কৰিছে ইন 2021 ইয়াৰ এইম হৈছে টু এনহেঞ্চ দ্য এডিবল অইল প্ৰডাকশ্যন এণ্ড অইলছ এভাইলেবিলিটি থ্ৰু অইল পাম প্ৰডাকশ্যন মেইন উদ্দেশ্যটো হ'ল থ্ৰু অইল পাম প্ৰডাকশ্যন অইল পামৰ যি গছ অইল পাম প্ৰডাকশ্যন ৰুই অইল পাম প্ৰডাকশ্যন কৰি আমাৰ এডিবল অইলৰ প্ৰডাকশ্যনটো বঢ়াই যাতে আমি চেল্ফ ছাফিচিয়েণ্ট হ'ব পাৰোঁ এণ্ড ৰিডিউচ ইম্পৰ্ট বাৰ্ডেন অন এডিবল অইল সেইটো আমি ক'লোৱে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই হিউজ এমাউণ্ট অফ ফৰেইন কাৰেঞ্চি ভৰিব লাগে কিহৰ ক্ষেত্ৰত এডিবল অইলটো ইম্পৰ্ট কৰাৰ ক্ষেত্ৰত গতিকে ইমপ্লিমেণ্টিং এজেঞ্চি হ'ল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট এণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইমপ্লিমেণ্টিং পাৰ্টনাৰ কিছুমান কোম্পানীক লোৱা হৈছে ইমপ্লিমেণ্টিং পাৰ্টনাৰ হিচাপে এই অইল পামৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত 5 এক্সপিৰিয়েঞ্চ অইল পাম কোম্পানীজ লোৱা হৈছে এটা হ'ল পতঞ্জলি ফুড প্ৰডাক্ট লিমিটেড ফৰ কামৰূপ নগাঁও গোলাঘাট যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া কাৰ্বি আংলং আন এটা হৈছে কি গডৰেজ এগ্ৰভেট ফৰ কাছাৰ শ্ৰীভূমি হাইলাকান্দি ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এফ অইল পাম বুলি কোম্পানী ফৰ লখিমপুৰ চিৰাং ডিমা হাছাও KE কাল্টিভেশ্যন প্ৰাইভেট লিমিটেড এইটো আমাৰ শোণিতপুৰ ধেমাজি আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ কাৰণে KE কাল্টিভেশ্যন প্ৰাইভেট লিমিটেডৰ দায়িত্ব দিয়া হৈছে এণ্ড শিৱাশিছ অইল পাম লিমিটেড ফৰ গোৱালপাৰা এণ্ড কামৰূপ এইকেইটা 5 কোম্পানীক ইমপ্লিমেণ্ট কৰিবৰ কাৰণে
গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা দায়িত্ব ঠিক কৰি দিয়া হৈছে আৰু গভৰ্ণমেণ্ট অফ আসামৰ লগত ইন কোলাবৰেশ্যন গভৰ্ণমেণ্ট অফ আসাম এইকেইটা কোম্পানীয়ে এই অইল পাম প্ৰডাকশ্যন প্ৰগ্ৰেমটো ইমপ্লিমেণ্ট কৰি আছে এতিয়া কি এক্টিভিটিজ থাকিব পাৰে NMEO OP আণ্ডাৰত ৰেইজিং অইল পাম সিডলিং বাই দি কোম্পানীবিলাকে অইল পামৰ সিডলিং অইল পাম নাৰ্চাৰীত বনাই নাৰ্চাৰীত সিডলিংবিলাক প্ৰডাকশ্যন কৰিব সাপ্লাই অফ সিডলিং টু দ্য সিলেক্টেড ফাৰ্মাৰ এট ফ্ৰী অফ কষ্ট আৰু যিখিনি খেতিয়কক আমি বেনিফিচিয়াৰী হিচাপে বাছি ল'ম তেওঁলোকৰ পথাৰত অইল পাম ৰুবৰ কাৰণে তেওঁলোকক এই অইল পামৰ পুলিবিলাক ফ্ৰীলি সাপ্লাই দিব হেণ্ডলিং অফ অইল পাম গ্ৰোৱাৰ্ছ বাই দি কোম্পানী এণ্ড বাইবেক আৰু এই কোম্পানীয়ে এই অইল পাম গ্ৰোৱাৰবিলাকৰ লগত যোগাযোগ ৰাখিব হেণ্ডলিং কৰিব আৰু তেওঁলোকে পৰা যিটো অইল পাম প্ৰডাকশ্যন হ'ব সেইটো বাইবেক কৰিব কিনি ল'ব ফাইনেন্সিয়েল এছিষ্টেন্স টু ফাৰ্মাৰ্ছ ফৰ ক্ৰপ মেইনটেনেন্স আৰু এই অইল পাম ৰোৱাৰ পিছত মেইনটেনেন্স কৰিবৰ কাৰণে খেতিয়কসকলক ফাইনেন্সিয়েলি আৰ্থিকভাৱে সহায় কৰা হ'ব ইণ্টাৰক্ৰপিঙৰ কাৰণেও সহায় কৰিব টিল বিয়েৰিং আপ টু 4 years তাৰমানে 4 বছৰলৈকে ক্ৰপটো ৰোৱাৰ পিছত প্ৰডাকশ্যন নহ'ব বিয়েৰিং নহ'ব ফুটিং নহ'ব সেই সময়ত যি খৰচা হ'ব সেই খৰচাটো মেইনটেইন কৰিবৰ কাৰণে খেতিয়কসকলক পইচা দিয়াৰ সুবিধা আছে আৰু এই মাজত ইণ্টাৰক্ৰপ কৰিবৰ কাৰণেও ফাইনেন্সিয়েল এছিষ্টেন্স দিয়া আৰ্থিকভাৱে সহায় কৰাৰ ব্যৱস্থা আছে সাপ্লাই অফ টুলছ ইকুইপমেণ্ট ইৰিগেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ এট ছাবচিডাইজেছ আৰু এই খেতিৰ কাৰণে যিবিলাক টুল লাগিব ইকুইপমেণ্ট লাগিব ইৰিগেশ্যন ষ্ট্ৰাকচাৰ লাগিব এইবিলাকো এট ছাবচিডাইজ ৰেটত ছাপ্লাই দিয়াৰ ব্যৱস্থা আছে ফাইনেন্সিয়েল এছিষ্টেন্স টু হাৰ্ভেষ্টাৰ গ্ৰুপ এমং দ্য OP গ্ৰোৱাৰ্ছ অইল পাম গ্ৰোৱাৰ্ছবিলাকৰ ভিতৰত যিবিলাকে হাৰ্ভেষ্ট কৰিব সেইবিলাককো ফাইনেন্সিয়েল এছিষ্টেন্স দিয়াৰ ব্যৱস্থা আছে পেমেণ্ট অফ ভায়াবিলিটি প্ৰাইচ টু ফাৰ্মাৰ্ছ ইন কেছ মাৰ্কেট প্ৰাইচ ফলছ বিল' গভৰ্ণমেণ্ট ডিক্লেয়াৰ যদি এইটো ইঞ্চুৰেঞ্চৰ নিচিনা ব্যৱস্থা যদি গভৰ্ণমেণ্টে যিটো প্ৰাইচ ডিক্লেয়াৰ কৰি আছে কিবা কাৰণত যদি 4 বছৰ পিছত তাতকৈ মাৰ্কেট প্ৰাইচটো কমি যায় তেতিয়াও তাৰ পৰা যাতে খেতিয়কসকলৰ লছ নহয় তাৰ কাৰণে এই পেমেণ্টৰ ব্যৱস্থা আছে ভায়াবিলিটি প্ৰাইচ ফল অৰ্থাৎ দাম যদি কমি যায় তাৰ এগেইনষ্টে ইঞ্চুৰেঞ্চৰ ব্যৱস্থা আছে ফাইনেন্সিয়েল এছিষ্টেন্স টু প্ৰচেছৰ এট ছেট আপ OP অইল পাম প্ৰচেছৰ ইউনিট অইল পাম প্ৰচেছৰ ইউনিট ছেট আপ কৰিবৰ কাৰণে ফাইনেন্সিয়েল এছিষ্টেন্স দিয়াৰ ব্যৱস্থা আছে আৰ্থিক সাহায্য ফাইনেন্সিয়েল এছিষ্টেন্স টু প্ৰচেছৰ ষ্টেট গভৰ্ণমেণ্ট এজেঞ্চিজ টু ছেট আপ অইল পাম চিড গাৰ্ডেন আৰু অইল পাম চিড গাৰ্ডেন প্ৰডাকশ্যন কৰিবৰ কাৰণে চিডৰ কাৰণে গাৰ্ডেন বনাবৰ কাৰণেও ফাইনেন্সিয়েল এছিষ্টেন্স দিয়াৰ ব্যৱস্থা আছে এইখিনি গাইডলাইন আছে গাইডলাইন ফৰ বেনিফিচিয়াৰী সিলেকশ্যন কেনেকৈ গাইডলাইন কৰিব লাগিব ইণ্ডিভিজুৱেল ফাৰ্মাৰ হ'ব লাগিব বেনিফিচিয়াৰী শুড হেভ ওন লেণ্ড থাকিব লাগিব ন' ফৰেষ্ট লেণ্ড হ'ব লাগিব কাষ্ট লেণ্ড টু বি প্ৰপ'জড PRI মেম্বাৰ্ছ টু বি ইনভলভ ৰিজাৰ্ভেশ্যন ফৰ ST SC ওমেন এইবিলাক থাকিব আণ্ডাৰ চেয়াৰমেনশ্বিপ অফ দি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এই গোটেই কমিটিখনৰ চেয়াৰমেন হ'ব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু বেনিফিচিয়াৰী হেজ আধাৰ এণ্ড আধাৰ চিডেড বেংক একাউণ্ট গতিকে এইখিনি লাগিবই বেনিফিচিয়াৰী আধাৰ নাম্বাৰ লাগিব আধাৰ চিডেড বেংক একাউণ্ট লাগিব গতিকে আহকচোন আমি এতিয়া ফাৰ্মাৰ্ছসকলে আচলতে কৈহে আছোঁ সুবিধা পাব বুলি কিমান সুবিধা পাব কেনেকৈ পাব আমি জানি লওঁ আহক এইটো চাওক নেম অফ ইণ্টাৰভেনশ্যন ইউনিট এছিষ্টেন্স সিডলিং 143 নাম্বাৰছ পাৰ হেক্টাৰ পাব তাৰ এগেইনষ্টে আচলতে প্ৰাইচ হয় 29,000 ইনপুট কষ্ট ফৰ ইণ্টাৰক্ৰপিং তাৰ এগেইনষ্টে প্ৰতি হেক্টৰ এগেইনষ্টে 25,000 টকা মেইনটেনেন্স কষ্ট প্ৰতি হেক্টৰ এগেইনষ্টে 25,000 টকা লেণ্ড ক্লিয়াৰেন্স বিফৰ অইল পাম প্ৰডাকশ্যন অইল পাম প্লাণ্টেশ্যন কৰাৰ আগতে মাটিখিনি চাফ চিকুণ কৰিবৰ কাৰণে ক্লিয়াৰ কৰিবৰ কাৰণে প্ৰতি হেক্টৰত 3,000 টকা বায়'ফেন্সিং ফৰ বেম্বো আদাৰ মেইন এখন বেৰা দিব লাগিব বাঁহ জাহৰে সেইখিনিৰ কাৰণে 4,000 টকা হাফ মুন টেৰেছ অকণমান এঢলীয়াকৈ বনাব লাগিব সেইটোৰ কাৰণে 4,000 টকা ইণ্টিগ্ৰেটেড ফাৰ্মিং চিষ্টেম আমি অলৰেডি ইণ্টিগ্ৰেটেড ফাৰ্মিং চিষ্টেমৰ কথা কৈছোঁৱেই এই ইণ্টিগ্ৰেটেড ফাৰ্মিং চিষ্টেম এডপ্ট কৰিবৰ কাৰণে 10,000 টকা প্ৰতি হেক্টৰৰ এগেইনষ্টে এটা ভাৰ্মি কম্প'ষ্ট ইউনিট এষ্টাব্লিছ কৰিবৰ কাৰণে প্ৰতি হেক্টৰ এগেইনষ্টে 15,000 টকা ড্ৰিপ ইৰিগেশ্যনৰ এগেইনষ্টে 30,486 ৰুপিজ ৱাটাৰ হাৰ্ভেষ্টিং ষ্ট্ৰাকচাৰ অৰ্থাৎ পণ্ডৰ কাৰণে হিলি এৰিয়াত হ'লে 90,000 আমাৰ প্লেইনছত হ'লে 75,000 ডিজেল ইলেক্ট্ৰিক পেট্ৰল পাম্প ছেটৰ কাৰণে 10,000 টকা বৰ ৱেল ৰিং ৱেল বহাবৰ কাৰণে 25,000 টকা অইল পাম্প কাটাৰ কাৰণে 2,500
পোলছ লেডাৰ অৰ্থাৎ জখলা লাগিব অইল পাম্প ছিঙিবৰ কাৰণে, তাৰ কাৰণে 5,000। অইল পাম্প প্ৰটেক্টিং ৱায়াৰমেছক লাগিব 20,000 টকা। মুঠ 2,97,986 ৰুপিজ খেতিয়কসকলে পাব পাৰে প্ৰতি হেক্টাৰৰ এগেইনষ্টে, অৰ্থাৎ 7.5 বিঘাৰ এগেইনষ্টে ইমানখিনি টকা ছাবচিডি দিয়াৰ ব্যৱস্থা আছে। মুঠ 7.5 বিঘাৰ এগেইনষ্টে 2,97,986 টকা ছাবচিডি দিয়াৰ ব্যৱস্থা আছে। গতিকে বন্ধুসকল, আজিলৈকে আমাৰ এই যি এগ্ৰিকালচাৰ বিভাগৰ পৰা ৰূপায়ণ হৈ থকা আঁচনি আলোচনা ইমানতে সামৰোঁ। যিহেতু বহুখিনি আঁচনি আছে, আৰু এটা লেকচাৰত আমি গোটেইখিনি আঁচনি সামৰিবলৈ চেষ্টা কৰিম। একেদিনাই গোটেইখিনি আঁচনি ক'লে আপোনালোকৰো হয়তো খেলি মেলি লাগিব, বুজাটো অসুবিধা হ'ব। গতিকে বন্ধুসকল, এনেকুৱা ধৰণৰ দিহা পৰামৰ্শ আৰু কৃষি বিভাগৰ আঁচনি ইত্যাদিৰ বিষয়ে জানিবলৈ বা কৃষি বিভাগৰ যিকোনো সমস্যাৰ সমাধান ইত্যাদি পাবৰ কাৰণে আপোনালোকে আমাৰ চেনেল এগ্ৰিভিজন উইথ ডক্টৰ ধীৰেন শৰ্মা চাই থাকক আৰু ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। থেংক ইউ ফৰ ভিউইং।